ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ আজি হৈছে 24 তাৰিখ আৰু 12 হ'ব দেওবাৰ অসমীয়া পুহ মাহৰ 8 তাৰিখ। আজিৰ বিশেষ দিনটো আগবঢ়াইছোঁ। আজিৰ তিথি হ'ব বন্ধুসকল শুক্লা দ্বাদশী তিথি, নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ। আজি যোগ হ'ব সিদ্ধ যোগ, আজি কৰণ হ'ব বালবৰ্বকৰণ। আজিৰ দিনটোত জন্ম ৰাশি হ'ব বৃষ ৰাশি, তাৰপিছতে বন্ধুসকল মিথুন ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব 6:11 আজি সূৰ্যাস্তৰ সময় হ'ব 4:33। যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে, কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কথা কওঁতে কিছু ধ্যান ৰাখক বুলি কৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি আপোনালোকৰ নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে বুলি কৈছে। কিন্তু যদি আপোনালোকে ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িবলৈ বিচাৰে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আপোনালোকৰ ব্যৱসায়ত অধিক লাভ পাব পাৰি বুলি কৈছে, কিন্তু অধিক লাভ পাবলৈ হ'লে হয়তো আপোনালোকৰ ব্যৱসায়ত বহুত বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে আপুনি এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ধৈৰ্য ধৰিব। যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। সংগীৰ সৈতে আপোনালোকৰ জীৱন সংগীৰ সৈতে মিলা প্ৰীতিৰে কাম কৰক বুলি কৈছে। কোনো যদি আপোনালোকৰ ভুল চিন্তা মনলৈ আহে, সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। প্ৰকাশ নকৰিব তৎক্ষণাত। ভুল চিন্তা বা নিগেটিভ থিংকিংবোৰে আপোনালোকৰ কিছুমান ক্ষেত্ৰত বা আপোনালোকৰ অগ্ৰগতিত বাধা দিব পাৰে বুলি কৈছে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। আপোনালোকৰ অগ্ৰগতি বাধা আহিব পাৰে, গতিকে ধ্যান ৰাখক। আপুনি হয়তো আপোনালোকৰ পৰিয়াল বা আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব, যাৰ বাবে আপোনালোকৰ মনটো বৰ সুখী হ'ব বুলি কৈছে। পৰিয়ালটোত হয়তো নতুন হাঁহি কিবা এটা হ'ব পাৰে বুলি কৈছে। উখল মাখল আপোনালোকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। সকলোৱে বৰ উত্তেজিত হ'ব বুলি কৈছে। সকলোৱে একত্ৰিত হৈ বন্ধুসকল আলহী যদি আহে, আপোনালোকে কি খুৱাব বোৱাব সেইখিনি আপোনালোকৰ চিন্তা আপোনালোকৰ মনত থাকিব বুলি কৈছে। আপুনি মানসিক চিন্তাৰ পৰা সকাহ পাব পাৰিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ ৰোগবোৰৰ আপোনালোকৰ কিছু কমি যাব পাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব, কোনো ধৰণৰ যন্ত্ৰণা নাথাকিব বুলি কৈছে। কাৰো পৰা অপ্ৰয়োজনীয় ধন বা আপোনালোকৰ ঋণ ল'ব নালাগে বুলি কৈছে, নহ'লে অপ্ৰয়োজনীয় ঋণে আপোনালোকক কিছু বিপদত পেলাব পাৰে। গতিকে ধ্যান ৰাখিব, যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলৰ ওপৰত আপোনালোকৰ চকু ৰাখিব লাগিব, যাতে তেওঁলোকৰ পৰা আপোনালোকৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰে। আপুনি যদি নিজৰ কৰ্মৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। সংৰাগবোৰ পৰিহাৰ কৰিব। আপুনি যদি নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰে, নিশ্চয়কৈ এটা ভাল ছাকচেছ লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো কামত গাফিলতি নহ'ব বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো ব্যৱসায়ীসকলৰ শুভ দেখা পোৱা গৈছে। তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন। আপুনি আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত লাভ পাব পাৰে, যাৰ বাবে আপুনি অতি সন্তুষ্ট হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব নিজৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত, আৰু কথা বতৰা কওঁতে আপোনালোকে ধ্যান ৰাখক বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব, এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। মনটো কিছুমান ক্ষেত্ৰত অশান্তি দিব পাৰে কিছুমান কথা বতৰাই। দুখীয়া মানুহক আপোনালোকে খুৱাই জীৱনৰ শ্ৰেষ্ঠ দিনটো আপোনালোকে উদযাপন কৰিলে ভাল হ'ব বুলি কৈছে। তেওঁলোকৰ পৰা আশীৰ্বাদ আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ বাবে অত্যন্ত শুভ হ'বলৈ কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ তেজৰ লগত জড়িত যিকোনো ৰোগী আপোনালোকৰ কিছু অসুবিধা দিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। কোনো ধৰণৰ অসাৱধান নহ'ব বুলি কৈছে, আৰু চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। প্ৰেম জীৱনত সৰু সুৰা কথা বতৰাক লৈ ভুল বুজাবুজিবোৰ হ'ব পাৰে, গতিকে নিজৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব। কাম কাজবোৰ সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক। কনফিডেঞ্চ ৰাখিব। শুভ ৰং হ'ব নীলা ৰঙৰ আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। ধৈৰ্য ধৰিব যিকোনো কাম কৰোঁতে। কাম কৰা জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ বিষয়সকলে আপোনালোকৰ ওপৰত অতীতৰ একাউণ্ট বিচাৰিব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব। অৰ্থাৎ কিছু হিচাপ নিকাচ আপোনালোকৰ পৰা বিচাৰিব পাৰে বুলি কৈছে, গতিকে সেইখিনি ক্ষেত্ৰত কিছু এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰিব। সংৰাগবোৰ পৰিহাৰ কৰিব দিনটোত। ব্যৱসায়ৰ লগত জড়িত জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে, তেন্তে আপুনি ছ'চিয়েল মিডিয়াৰ সহায় ল'ব পাৰে বুলি কৈছে। ব্যৱসায়ত ভাল এটা লাভৰ
অৰ্থাৎ লাভ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। বন্ধুসকল আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব, আপোনালোকৰ ব্যৱসায়ক অধিক ব্যাপক কৰি তুলিব পাৰিব বুলি কৈছে। যুৱক যুৱতীসকলে আজিৰ দিনটোত তেওঁলোকে নিজৰ জীৱনত সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব বুলি কৈছে, তেতিয়াহে তেওঁলোকে আগবাঢ়ি যোৱাৰ পথ বিচাৰি পাব বুলি কৈছে। আজিৰ দিনটোত গাড়ী মটৰ চলাওঁতে কিছু সাৱধান হওক বুলি কৈছে, অন্যথা আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে আৰু আনকি আপোনালোকৰ আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে ধ্যান ৰাখক বুলি কৈছে। আজিৰ দিনটোত কিছুমান আপোনালোকৰ যদি হেল্থৰ কিছু প্ৰব্লেম পাইছে ডক্তৰৰ সুপৰামৰ্শ ল'বলৈ নাপাহৰিব। মহিলাসকলৰ কথা ক'বলৈ যাওঁতে আজিতো শুভ দেখা পোৱা গৈছে, নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে, নিশ্চয়কৈ সফলতা লাভ কৰিব, আপোনালোকৰ সমাজতো সন্মান বৃদ্ধি পাব বুলি কৈছে। আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰক বুলি কৈছে, অৰ্থাৎ যি ধৰণৰ কথা বতৰা পাতিব ব্যক্তিসকল বা মানুহৰ লগত সেইখিনি ক্ষেত্ৰত মধুৰতা বজাই ৰাখক বুলি কৈছে। কাকো ভুল কথা নক'ব, নহ'লে আপোনালোকৰ কথাত আনজনৰ বেয়া লাগিব পাৰে, গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনালোকৰ সন্তানৰ সৈতে আপুনি বৰ বেছি সুখী অনুভৱ কৰিব। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে, ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব লাগিব। ষ্টাডিৰ ক্ষেত্ৰত যদি কিছুমান সমস্যা বা প্ৰব্লেম ফেচ কৰিছে নিশ্চয়কৈ তেওঁলোকৰ পৰা সুপৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখি কামবোৰ কৰিবলৈ চেষ্টা কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব বন্ধুসকল বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে, দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ সময় বুলি কৈছে, উপযুক্ত সময় বুলি কৈছে, মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি যাওক বুলি কৈছে। আপুনি নিশ্চয় সফলতা লাভ কৰিব। ব্যৱসায় কৰাৰ মানুহৰ কথা ক'বলৈ গ'লে আৰ্থিক অসুবিধাৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত অসুবিধা পাব পাৰে বুলি কৈছে, কিন্তু সাহস হেৰুৱাব নালাগে আৰু কঠোৰ পৰিশ্ৰম কৰি থাকিব বুলি কৈছে। আপুনি নিশ্চয় সফলতা লাভ কৰিব। সপ্তাহৰ শেষত বিশেষকৈ দিনকেইটাত আপোনালোকৰ মানুহৰ বহুত বেছি আপোনালোকৰ শক্তিৰে কাম কৰিব বুলি কৈছে, কনফিডেঞ্চ বাঢ়িব। আপুনি হয়তো ঘৰৰ বা পাৰিবাৰিক ক্ষেত্ৰতে হওক বা আপোনালোকৰ ঘৰুৱা আপোনালোকৰ যিখিনি সদস্য আছে, ঘৰৰ মানুহ আছে, পৰিয়ালৰ সদস্য আছে, তেওঁলোকৰ পৰা ফুল্লি ছাপোৰ্ট পাব বুলি কৈছে। আৰু যেতিয়া তেওঁলোকৰ পৰা আপোনালোকৰ সাহস পাব, ছাপোৰ্ট পাব, বিভিন্ন কাম আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে, কনফিডেঞ্চ আপোনালোকৰ বাঢ়িব। আজি কোনো ধৰণৰ আপোনালোকে উপহাৰ বা গিফ্ট আদি পাব পাৰে বুলি কৈছে। আপুনি আপোনাৰ মানসিক আৰু শাৰীৰিক কাৰ্যকলাপৰ সমন্বয় বজাই ৰাখিব লাগে বুলি কৈছে। আপুনি এজন বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰে, যিয়ে আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপযোগী হ'ব। কিছু পৰামৰ্শ পাব পাৰে কিছুমান জনা শুনা ব্যক্তিৰ পৰা, অভিজ্ঞ ব্যক্তিৰ পৰা কিছু এডভাইচ ল'বলৈ চাব বুলি কৈছে। আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিব। কিছু যদি হেল্থৰ অসুবিধা হৈ আছিল বা কিছু প্ৰব্লেম ফেচ কৰিছিল, কোনো ধৰণৰ শাৰীৰিক বিষ আপোনালোকৰ নাথাকিব বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি তথাপি আপোনালোকে সদায় ধ্যান ৰাখিব। প্ৰেম জীৱনত আপোনালোকে ধ্যান ৰাখিব, সৰু সুৰা কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত মনোযোগ দিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে, পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। শুভ ৰং হ'ব ক'লা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব, কিন্তু ৰাতিপুৱাৰ সময়খিনিত সংগ্ৰামবোৰ পৰিহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ ওপৰত বহুত বেছি সুখী অনুভৱ কৰিব বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা পোৱা গৈছে, দিনটো সুন্দৰভাৱে পাৰ হ'ব। যিসকলে ধান বা শস্যৰ আদি ব্যৱসায় কৰে তেওঁলোকৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে, যাৰ বাবে আপুনি অলপ কিছু আপোনালোকৰ চিন্তিতও হ'ব বুলি কৈছে। নিজৰ ব্যৱসায় ক্ষেত্ৰত লৈ পেলাই আপুনি আপোনালোকৰ শস্যৰ সৈতে অতি চিন্তাশীলভাৱে মোকাবিলা কৰিব লাগে বুলি কৈছে, অন্যথা আপুনি কিছুমান ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব, কিন্তু লাভৰ যোগ দেখা পোৱা গৈছে। যুৱক যুৱতীসকলে বিশেষকৈ আপোনালোকৰ শাৰীৰিক ফিটনেছৰ প্ৰতি আপোনালোকৰ মনোযোগ দিয়ক বুলি কৈছে। যদি আপুনি কোনো কাম কৰে তেন্তে আপোনালোকৰ ভাগ্য আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক খুব বেছি মজবুত হ'ব বুলি কৈছে। সকলোৱে ইজনে সিজনৰ লগত মিলি আপোনালোকে কাম কৰিলে ভাল হ'ব বুলি কৈছে। সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা লোকসকলে বিশেষকৈ তেওঁলোকৰ অসুস্থতাৰ বিষয় কিছু গুৰুত্ব আপোনালোকৰ তথ্য আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে, অৰ্থাৎ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। অলপ যত্ন ল'লে আপোনালোকৰ স্বাস্থ্যৰ আপোনালোকৰ ভাল হ'ব বুলি কৈছে, আৰু অলপ যদি আপোনালোকে চেষ্টা কৰে আপোনালোকৰ পাৰিবাৰিক সমস্যাখিনি আপোনালোকৰ সমাধান হ'ব বুলি কৈছে। আজি দিনটো আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি আপোনালোকক কঢ়িয়াই আনিব বুলি কৈছে। সন্মান ল'বৰ যোগ দেখা পোৱা গৈছে, প্ৰশংসা ল'বৰ যোগ দেখা পোৱা গৈছে। সংগ্ৰামবোৰ পৰিহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত
কিন্তু ধ্যান ৰাখিব লাগিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম কৰি থাকোঁতে মনত ৰাখিব যে কামত হোৱা ভুলবোৰ ন্যূনতম হ'ব লাগে আৰু আপোনালোকৰ অভিযোগতো অন্তত বন্ধুসকল আপোনালোকৰ চিনিয়ৰসকল আপোনালোকৰ ওচৰলৈ যাব পাৰে বুলি কৈছে ব্যৱসায় কৰা মানুহৰ কথা ক'বলৈ গ'লে তেওঁলোকে নতুন গ্ৰাহক বিচাৰিব লাগিব বুলি কৈছে কিন্তু পুৰণি গ্ৰাহকৰ সৈতে ভাল আচৰণ বজাই ৰাখিব লাগিব তেওঁলোকৰ সৈতে যোগাযোগ ৰাখিলে আপোনালোকৰ ভাল হ'ব বুলি কৈছে কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকৰ এই যোগাযোগে আপোনালোকৰ বহুত বেছি সুবিধা কঢ়িয়াই আনিব পাৰে বুলি কৈছে আপুনি আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ গ্ৰাহকৰ ওপৰত তীক্ষ্ণ দৃষ্টিও আপোনালোকে ৰাখিব লাগে বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপুনি যিকোনো ধৰণৰ কামত হস্তক্ষেপ কৰাটো এৰাই চলিব লাগে অন্যথা আপোনালোকৰ বিপদত পৰিব পাৰে আপুনি আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ ওচৰলৈ উপহাৰ আদি লৈ আনিব পাৰে বুলি কৈছে আহিব পাৰে যাৰ ফলত আপোনালোকৰ মনটো সুখী হ'ব তেওঁলোক সুখী হ'ব বুলি কৈছে তেওঁলোকৰ পৰা পোৱা আশীৰ্বাদৰ দ্বাৰা আপোনাৰ সকলো পথ সহজ হৈ পৰিব আৰু আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপোনালোকে হতাশাত আক্ৰান্ত লোকসকলে বিশেষকৈ অলপ অসুবিধাজনক দিন বুলি কৈছে গতিকে ধৈৰ্য ধৰিব লাগিব আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আজিৰ দিনটো ডাক্তৰৰ সৈতে সংস্পৰ্শত থাকি নিজৰ সঠিক চিকিৎসা কৰা উচিত বুলি কৈছে তেওঁলোকৰ নিৰ্দেশ অনুযায়ী চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে শত্ৰুৰ ওচৰত আপোনালোকৰ তীক্ষ্ণ দৃষ্টি আপোনালোকে ৰাখিব লাগিব বুলি কৈছে গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰাৰ জাতক জাতিকাসকলৰ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কোনো ধৰণৰ চৰকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে কোনো ধৰণৰ সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে উপযুক্ত নহ'ব বুলি কৈছে কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যৱসায়ত সৰু সৰু লাভক আওকাণ নকৰিব বুলি কৈছে কেতিয়াবা আপুনি সৰু সৰু লাভৰ ফলত বৃহৎ লাভ হ'ব পাৰে বুলি কৈছে গতিকে এৰাই নচলিব গতিকে ধ্যান ৰাখিব প্ৰত্যেকটো ক্ষেত্ৰতে এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰিব যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিনটো যিকোনো নেতিবাচক চিন্তা আপোনালোকে আঁতৰাই ইতিবাচক চিন্তা আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে ইতিবাচক হৈ থাকিলে আপুনি আপোনালোকৰ জীৱনত আগবাঢ়িব পাৰিব আপুনি হয়তো সফলতা লাভ কৰিব পাৰে আজিনটো যৌথ পৰিয়ালৰ লোকে একেলগে স্থানান্তৰিত হ'লে ভাল হ'ব বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ পাৰিবাৰিক ঐক্য প্ৰকাশ পাব আৰু সকলোৰে মাজত বা সকলো কাম সহজে সম্পন্ন হ'ব যদি আপুনি সমাজৰ উন্নতিৰ বাবে কিছু কাম কৰে তেন্তে সমাজৰ উন্নতিৰ বাবে সক্ৰিয় হ'ব লাগে আৰু ইয়াৰ দ্বাৰা সমাজত আপোনালোকৰ সন্মান আপোনালোকৰ বৃদ্ধি পাব আৰু উচ্চ হৈ থাকিব বুলি কৈছে সন্তানৰ হৈ আপোনালোকৰ মন সুখী হ'ব আপোনালোকৰ পত্নীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব কিন্তু আপোনালোকৰ পৰিয়ালৰ কোনো কনিষ্ঠ সদস্যৰ ভৱিষ্যতক লৈ আপুনি কিছু চিন্তিত হ'ব পাৰে প্ৰেম জীৱনত সৰু সুৰা কথা বাৰ্তাক লৈ ভুল বুজাবুজিবোৰ হ'ব পাৰে গতিকে ইজনে সিজন অনুভৱক বুজিবলৈ চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আওকাণ কৰিব নালাগে গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে কাম কৰাৰ জাতক জাতিকাসকলে আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো বিশেষকৈ এপত হোৱাৰ কিবা এটা ঘটনাৰ বাবে আপুনি হতাশ অনুভৱ কৰিব পাৰে বুলি কৈছে যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে কিন্তু অলপ সাৱধান হ'ব লাগে বুলি কৈছে নহলে কিবা এটা বিপদত বা সমস্যাত পৰিব পাৰে ব্যৱসায় কৰাৰ মানুহৰ কথা ক'বলৈ বা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে অনলাইন ব্যৱসায় কৰাৰ মানুহে বা জাতক জাতিকাসকলে বহুত টকাৰ উপাৰ্জন কৰিব পাৰে বুলি কৈছে কাৰণ আপোনালোকৰ অনলাইন ব্যৱসায় চাহিদা বহুত বাঢ়িব বুলি কৈছে আপোনালোকৰ মাতৃভাষাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিছে বুলি কৈছে যদি আপোনালোকৰ ভাষাটো মনোনিৱেশ কৰা উচিত বুলি কৈছে যদি আপোনালোকৰ পৰিয়ালৰ কিবা এটা বিতৰ্ক চলিছে তেন্তে অতি সোনকালে প্ৰতিটো সমস্যাৰ সমাধান হ'ব বুলি কৈছে আৰু আপোনালোকৰ পৰিয়ালত শান্তিৰ পৰিৱেশ গঢ়ি উঠিব পাৰিবাৰিক বিবাদৰ মাজত যদি আপুনি নিজকে বিচাৰি পায় তেন্তে পৰিস্থিতি বেয়া হ'ব পাৰে কাইলৈ অৰ্থাৎ আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক হোৱাটো উচিত বুলি কৈছে গতিকে ধ্যান ৰাখিব ভৰি জ্বলা পোৰাৰ আৰু যিকোনো ধৰণৰ এলাৰ্জি সমস্যা আপোনালোকক আমনি কৰিব পাৰে যদি আপুনি শ্বেয়াৰ মাৰ্কেট বা আপোনালোকৰ বজাৰত শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব বিচাৰিছে বা বিচাৰে আপুনি আগতে ধন বিনিয়োগ যদি কৰিছে তেনেহ'লে কিছু ধৈৰ্য ধৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন তেতিয়া দেখিবলৈ সক্ষম হ'ব যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি আপোনালোকে ল'বলৈ চেষ্টা কৰক সংগ্ৰামবোৰ পৰিহাৰ কৰিব প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে ইজনে সিজন অনুভৱক বুজি পাব বুলি কৈছে বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক ৰেছপেক্ট কৰক বুলি কৈছে বুজিবলৈ চেষ্টা কৰিব সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছোঁ ৰাশি ফুল কিতানৰ অন্যতা ৰাখিলৈ ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে
আপোনালোকৰ মনত সাহস থাকিব, আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব, কিন্তু কৰ্মৰ ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ নহ'লে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপুনি বিচলিত হ'ব পাৰে। মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি যাওক বুলি কৈছে, নিশ্চয় সফলতা পাব। ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটো ৰিয়েল ইষ্টেটত আপোনালোকে ব্যৱসায় কৰা জাতক জাতিকাসকলে নতুন প্ৰজেক্ট পাব পাৰে বুলি কৈছে। এই প্ৰকল্পসমূহ আপোনালোকে সম্পূৰ্ণ কৰি ভাল এটা উপাৰ্জন কৰিব পাৰিব। আপুনি বহুত টকা উপাৰ্জন কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। যুৱক যুৱতী নিজৰ কেৰিয়াৰৰ প্ৰতি আপোনালোকে কিছু এক্টিভ হ'ব লাগে বুলি কৈছে। কিছু অপৰচুনিটি বা সুযোগ সুবিধা আহিলে সেইখিনি ক্ষেত্ৰত একচেপ্ট কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কিছুমান ক্ষেত্ৰত আপুনি অতি বিচলিত হ'ব পাৰে, কিন্তু পাৰস্পৰিক সকাহ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আপোনালোকৰ পিতৃ মাতৃৰ নিৰ্দেশনাত আপুনি আপোনালোকৰ ঘৰৰ আৰাম বৃদ্ধি পাব পাৰে বুলি কৈছে। আপোনালোকৰ নিৰ্দেশনা অনুসৰি আপুনি ঘৰৰ সকলো কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব আৰু ভাল বস্তু ক্ৰয় কৰিব পাৰে। ঘৰৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু ক্ৰয় কৰাৰ বাবে আপোনালোকৰ খৰচ বাঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অতি সন্তুষ্ট হ'ব, কিন্তু আপুনি আপোনালোকৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ ছাত্ৰ ছাত্ৰীসকলে আৰু সফলতা লাভ কৰিবলৈ অধিক অধ্যয়ন কৰাৰ উচিত বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপোনালোকৰ দাঁতৰ বিষৰ সন্মুখীন হ'ব পাৰে। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সজাগ হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। নিজৰ চিকিৎসা কৰিব পাৰিলে আপোনালোকৰ নিজৰে ভাল বুলি কৈছে, নহ'লে পাছত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে, বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা 12। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। বন্ধুসকল, আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ পৰিৱৰ্তন যদি কৰিব বিচাৰে, তেন্তে আপুনি নতুন যদি এতিয়া কিছুমান অপৰচুনিটি আহিছে বা বিচাৰিছে, তেন্তে আপোনালোকৰ তাৰ বাবে এটা ভাল দিন বুলি কৈছে একচেপ্ট কৰাৰ বাবে। আপুনি অধিক দৰমহাৰ বাবে আন এটা জব বা চাকৰিৰ বাবে আপোনালোকৰ মন যাব পাৰে বুলি কৈছে। যদি আপুনি ব্যৱসায় কৰে, তে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলে আজি ব্যৱসায় পৰিস্থিতি পৰিৱৰ্তন হ'ব পাৰে বুলি কৈছে। আপোনালোকৰ ব্যৱসায়টো আগৰ তুলনাত বহুত বেছি কাম কৰিব লাগিব বুলি কৈছে। আপুনি সেইখিনি ক্ষেত্ৰত তেতিয়াহে ভাল এটা মুনাফা, ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব বুলি কৈছে। আপোনালোকৰ জীৱনৰ সকলো নিয়ম কিছু মানি চলিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। যিখিনি ডিচিপ্লিন আপোনালোকে মেইনটেইন কৰি আপোনালোকে আগবাঢ়িব লাগে, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ে বুলি কৈছে। আজিৰ দিনটো নিয়মবোৰ পালন কৰাৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। উলংঘা নকৰা আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। আপোনালোকৰ পিতৃ মাতৃ আপোনালোকৰ ওপৰত খং কৰিব পাৰে, সেয়ে আপোনালোকৰ বয়োজ্যেষ্ঠ আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে কোৱা কথাবোৰকো অহংকাৰ বুলি নাভাবিব, গতিকে ধ্যান ৰাখিব। তেওঁলোকৰ কোনো কথা ক'লে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি শুনিবলৈ চেষ্টা কৰিব, খংৰাবোৰ পৰিহাৰ কৰক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। ঘৰত যদি আপোনালোকৰ সন্তানৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে, যাৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যদি বা হেল্থৰ কিছু সমস্যা পাইছে, চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। যদি আপুনি প্লেনিং কৰি থৈ দিছিল যে কিবা এটা কাম কৰা, ব্যৱসায় হওক বা আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতে কিবা এটা কাম কৰাৰ, সেই ধৰণৰ মনৰ ইচ্ছাখিনি, কামনাখিনি আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে। সাহস ৰাখিব লাগিব। প্ৰেম জীৱনত ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। কিছুমান ক্ষেত্ৰত সন্দেহ ভাবে আপোনালোকৰ কিছুমান ক্ষেত্ৰত বা ডাউট যদি বেছিকৈ আপোনালোকৰ মনত আহে, তেনেহ'লে সমস্যা বাঢ়িব পাৰে। গতিকে প্ৰুফ নোহোৱাকৈ, নজনাকৈ কাৰোবাৰ কথাত প্ৰভাৱিত হ'ব বা কাৰোবাৰ কথা শুনি আপোনালোকে বিশেষকৈ কোনো ধৰণৰ ৰিয়েক্ট নকৰিব, নহ'লে আপোনালোকৰ ৰিলেশ্যনত প্ৰব্লেম আহিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব লাগিব বুলি কৈছে। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কথা বতৰা কওঁতে কিছু ধ্যান ৰাখক বুলি কৈছে। পদোন্নতি লাভৰ যোগ দেখা পোৱা গৈছে, যাৰ বাবে আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিষয়াসকল অতি সন্তুষ্ট হ'ব বুলি কৈছে। আপোনালোকৰ কাম কাজক লৈ সুখী অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকৰ কোনো দৰমহাৰ প্ৰতি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধৈৰ্য ধৰিব। ব্যৱসায়ীসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়ীসকলে নিজৰ কামখিনি আগুৱাই নিবলৈ মূলধন বিনিয়োগ কৰিব পাৰে বুলি কৈছে। আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব বুলি কৈছে। আগবাঢ়ি যোৱাৰ সুযোগ পাব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে নিজৰ কেৰিয়াৰ বাছি লোৱা উচিত বুলি কৈছে। যি ক্ষেত্ৰত আপুনি আগ্ৰহী সেইটো অধ্যয়ন কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ গঢ়ি তোলক বুলি কৈছে। গুৰু সদৃশ ব্যক্তিক সদায় সন্মান কৰিব লাগে বুলি কৈছে। তেওঁলোকৰ সকলো কাম কাজ তেওঁলোকৰ আশীৰ্বাদত আপোনালোকৰ সম্পূৰ্ণ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব, সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে। নৱবিবাহিত দম্পতীৰ এটা সুন্দৰ উপহাৰো আপোনালোকে দিব পাৰে বুলি কৈছে। আজিৰ দিনটো কোনো বিষয়ৰ ওপৰত বেছিকৈ নাভাবিব, নহ'লে আপুনি হৃদৰোগী হ'ব পাৰে বুলি কৈছে, যাৰ বাবে আপোনালোকৰ ৰক্তচাপো আপোনালোকৰ উচ্চ হ'ব পাৰে। গতিকে অযথা টেনশ্যন বা চিন্তা আপোনালোকে বেছিকৈ নল'ব বুলি কৈছে, নহ'লে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। প্ৰেম জীৱনত
শুভ দেখা পোৱা গৈছে আপোনালোকৰ প্ৰেমৰ মাজত আন কোনো ব্যক্তিক বিশেষকৈ আপোনালোকে বেছিকৈ ইনভলভ হ'ব নিদিব বুলি কৈছে এটা লিমিট এটা বৰ্ডাৰ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব বৈবাহিক জীৱনতো শুভ দেখা পোৱা গৈছে জীৱনসংগীৰ হেল্থৰ প্ৰতি কিছু কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো যদি সাবস্ক্ৰাইব কৰে না সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে মীন ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত আপোনালোকৰ কামখিনি সঠিকভাৱে সম্পূৰ্ণ কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপুনি সঠিক সময়ৰ ভিতৰতে আপোনালোকৰ কাম সম্পূৰ্ণ কৰিব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে তেওঁ খুচুৰা ব্যৱসায়ীসকলে বিপুল লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে যি আপোনালোকৰ বহুত বেছি মনটো সুখী অনুভৱ কৰাব বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব আজিৰ দিনটোত আপোনালোকৰ উপাৰ্জনৰ শক্তি বৃদ্ধি পাব বুলি কৈছে যুৱক যুৱতীসকলে মানসিকভাৱে সুস্থিৰ হৈ থাকিব কোনো কাম কৰাৰ বাবে বেছি চিন্তাৰ প্ৰয়োজন নাই বুলি কৈছে মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি যাওক নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব আজিৰ দিনটোত নাৰীক সন্মান কৰক বুলি কৈছে বিশেষকৈ পুৰুষসকলে আপোনালোকৰ সকলো নষ্ট কাম উন্নত কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ কিছুমান আধৰুৱা কাম ইনকমপ্লিট কাম সেই আধৰুৱা কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে যদি আপুনি কোনো বিষয়ত আপোনালোকৰ জীৱন সংগীৰ সৈতে বিবাদ হৈছিল তেন্তে ইয়াক অন্ত পৰিব পাৰে বুলি কৈছে ই আপোনালোকক বহুত বেছি শান্তি দিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক উশাহ নিশাহ লোৱাত কিছু অসুবিধা বা হাঁপানিৰ দৰে সমস্যা আপোনালোকক কিছু আমনি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব ইয়াৰ বাবে অসাৱধান নহ'ব আৰু তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ গৈ নিজৰ পৰামৰ্শ লওক বুলি কৈছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক মনত সদায় বিশ্বাস ৰাখিব আধৰুৱা কামখিনি পূৰণ কৰিব কেনেকৈ নিজৰ জীৱনটো আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ আপোনালোকে ভাল এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ ওম নমঃ শিৱায়